বানপানী হ'ল এক প্ৰাকৃতিক ঘটনা। সৰল ভাষাত বানপানীক সাধাৰণতে শুকান ভূমিত বৃহৎ পৰিমাণৰ পানীৰ উপচি পৰা বুলি ক'ব পাৰি। সোঁত, নদী, হ্ৰদ বা মহাসাগৰ উপচি পৰাৰ ফলত বা অত্যাধিক বৰষুণৰ ফলত বানপানী বিভিন্ন ধৰণে হয়। কিছুমান বানপানী হঠাতে হয় আৰু আনহাতে আন কিছুমান আকাৰ, ম্যাদ আৰু প্ৰভাৱিত এলেকাৰ তাৰতম্যৰ বাবে গঠন হ'বলৈ আৰু হ্ৰাস হ'বলৈ কেইবা দিন বা কেইবা মাহ সময় লয়। বানপানীয়ে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক জ্বলন্ত সমস্যাৰ ৰূপ লৈছে। বানপানীয়ে অৰ্থনৈতিক আৰু যাতায়াত দুয়োটা দিশতে প্ৰভাৱ পেলাইছে। বানপানীজনিত কেইটামান সমস্যা হ'ল যে বানপানীৰ ফলত জীৱ-জন্তুৰ লগতে মানুহৰ প্ৰাণহানি হয়। বানপানীয়ে খেতি-বাতি নষ্ট কৰি কৃষকৰ আৰ্থিক দুৰৱস্থাৰ সৃষ্টি কৰে। বানপানীৰ ফলত বিশুদ্ধ খোৱা পানীৰ অভাৱ হয়। বানপানীয়ে ৰাস্তা-ঘাট, আলি-পদূলি ধ্বংস কৰি যাতায়াত ব্যৱস্থাত অসুবিধাৰ সৃষ্টি কৰিছে। বানপানীৰ পাছত মেলেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰে। বানপানীৰ সমস্যা সমাধানৰ বাবে ল'বলগীয়া কেইটামান পদক্ষেপ হ'ল নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ পদক্ষেপ। বানপানীৰ সমস্যা সমাধানৰ বাবে গছ-গছনি ৰোপণ কৰিব লাগিব। বানপানীৰ সমস্যা সমাধানৰ বাবে ওখ মথাউৰি বান্ধিব লাগিব। জনসাধাৰণক প্ৰয়োজনীয় ঔষধ যোগান ধৰিব লাগিব। বানপানীৰ কেইটামান কাৰণ হ'ল বানপানীৰ সৃষ্টিৰ মূল কাৰণ হ'ল বন্ধ হৈ যোৱা নলা-নৰ্দমা। অত্যাধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয়। বৰ্তমান সময়ত বিল পিটনি পুতি গৃহ নিৰ্মাণ কৰাৰ বাবেও বানপানীৰ সৃষ্টি হয়। গোলকীয় উষ্ণতা বৃদ্ধি হৈ অহাৰ ফলত মেৰু অঞ্চলত বৰফ গলনৰ ফলতো বানপানীৰ সৃষ্টি হয়।